क्या गाणं? বৰ্তমান আমি উপস্থিত আছোঁ গুৱাহাটী চিটি চেণ্টাৰৰ পিভিআৰ চিনেমাত। যিহেতু আজি এখন চিনেমা, যিখন চিনেমা হৈছে দ্য কেৰেলা ষ্টৰী 2, যিখন চিনেমাই যিহেতু লাভ জেহাদৰ ওপৰত এই চিনেমাখন যিহেতু নিৰ্মাণ কৰা হৈছে, গতিকে বহুখিনি ছোৱালী মহিলাসকলে এই চিনেমাখন চালে নিশ্চয় উপকৃত হ'ব। আজি আমি যিহেতু পিভিআৰ এই চিনেমাত এই দ্য কেৰেলা ষ্টৰী 2 এই চিনেমাখন আমিও উপভোগ কৰিলোঁ, গতিকে চিনেমাখন আমিও আমাৰ এই সংবাদ মাধ্যমৰ যোগেদি জনাব বিচাৰোঁ যে সকলো ছোৱালীয়ে এই চিনেমাখন চাবলৈ আহক আৰু এই চিনেমাখন চাই বহুখিনি উপকৃত হ'ব পাৰিব। কাৰণ যিসকল নৱপ্ৰজন্মৰ ছোৱালী আছে, তেওঁলোকে এই যিখিনি বয়সত প্ৰেম বা বিবাহ কৰিবৰ কাৰণে তেওঁলোকে কিছু ক্ষেত্ৰত নিজৰ ফেমিলিৰ কথাও চিন্তা নকৰাকৈ তেওঁলোকে এনেকুৱা এটা সিদ্ধান্ত লয়। চ' গতিকে সেই সিদ্ধান্তৰ ক্ষেত্ৰত তেওঁলোকে কেতিয়াবা ভুল প্ৰমাণিত হ'ব পাৰে। গতিকে এই দ্য কেৰেলা ষ্টৰী 2 এই চিনেমাখনে বহুখিনি শিকাই থৈ যাব। দ্য কেৰেলা ষ্টৰী 2 এই চিনেমাখন যিহেতু কৃতি সেতু ফাউণ্ডেশ্যনৰ তৰফৰ পৰা আজি যিসকল ছোৱালী আছে তেওঁলোকক দেখুওৱা হৈছে ইয়াতে, যিহেতু চিটি চেণ্টাৰৰ যিখন চিনেমা হলত ইয়াতে দেখুওৱা হৈছে। গতিকে আমি কৃতি সেতু এই NGOৰ পৰাই আমি জানিব বিচাৰিম যে তেওঁলোকে এৱাৰনেছৰ ক্ষেত্ৰত এই চিনেমাখন যিহেতু দেখুৱাইছে, তেওঁলোকৰ উদ্দেশ্য কি ক'ব? ফাৰ্ষ্ট অফ অল থেংক ইউ আপোনালোকে যে আহিছে ইমান কষ্ট কৰি পেলাই। আমাৰ এজ আৱেৰনেছ এইটো পুৰা ফিল্মখন দেখুওৱা গৈছে একচুৱেলি, যে টপিক লাভ জিহাদ বহুত ককি টপিক হয় একচুৱেলি, যোনটো আমাৰ ছ'চাইটিয়ে ডাইৰেক্টলি ক'ব নোৱাৰে। বহুত লেয়াৰত আমি লুকাই ৰাখোঁ এই বস্তুটো, কিন্তু আমি এটা বস্তু জানিব লাগিব যে এনেকুৱা টপিকছ আমি ডিছকাছ কৰিব লাগিব। কাৰণ এনেকুৱা টপিকছ আমি যদি ডিছকাছ নকৰোঁ, কালিলৈ হোৱা প্ৰব্লেমছবিলাক আমি এনেকৈ লুকাই ৰাখিব নোৱাৰোঁ। এতিয়া চবতছে ডাঙৰ কথা হয় যোনটো কেৰেলা ষ্টৰী 1, যোনটোৱে এই পুৰা লাভ জিহাদৰ পুৰা বেছটো ৰাখি দিছে। এইটোৰ পৰা আচল লাভ জিহাদ কি মিনিং হয় উইথ প্ৰুফছ দেখুওৱা গৈছে। তাৰপিছত আজি কেৰেলা ষ্টৰী 2 যেতিয়া প্ৰিমিয়াৰ আমি কৰালোঁ, তাৰ লগত বহু মানুহ আহিছিলে, বহু মানুহ কান্দিছে। কাৰণ কিয় কান্দিছে? কাৰণ সিহঁতে গম পাইছে যে এইটো এটা ৰিয়েল ষ্টৰী হয়, যোনটোৰ পৰা বহুত মানুহ প্ৰভাৱিত হৈছে। এই ষ্টৰীটো আমাৰ এটাই মেইন অবজেক্টিভ আছিলে যে এইটোৰ পৰা আৱেৰনেছ বহে যে আমাৰ ভণ্টিসকল যোনবিলাকে এইবিলাক কেছত ফাঁচি যায়, সিহঁতক আমি ছেফগাৰ্ড কৰিব পাৰোঁ। আৰু তোমালোকে এই বস্তুটো চোৱা আৰু বুজা, আৰু ছ'চাইটিত কেইটামান এনেকুৱা ডাৰ্ক বস্তু আছে যোনটোৰ পৰা তোমালোক আৱেৰ থাকা। মানে অলপ বহুত বেয়াও লাগিছে, এটা মানে ফিউচাৰ জেনেৰেশ্যনৰ কাৰণে এটা ভাল মেছেজো দিছে, তাৰ কাৰণে বহুত ভাল লাগিলে। হয় কৈছোঁ, তাহাঁতি আহিছেও লগত আৰু বহুতকো ৰেকমেণ্ডো কৰিম চাবৰ কাৰণে। হয় এইটোখন বহুত ভাল চিনেমা হয়, আপোনালোকে আহিব চাব। এণ্ড বহুত মানি ৱাৰ্থিত হয়, আপোনালোকে লাইক বহুতখিনি শিকিবও পাৰিব আৰু শিকাবও পাৰিব। থেংক ইউ। ভাল লাগিলে। ধৰ্মৰ বিষয়ে যে আমি হিন্দুৰ যি আমি আগৰ পৰা পাই আহিছোঁ, ভাল লাগিলে। বহুতখিনি লেচন পালোঁ। মানে মোৰ নিজৰ মুছলিম বয়ফ্ৰেণ্ড আছিলে সঁচা কথা ক'ব গ'লে, কিন্তু তেতিয়াও মানে আমি সেইকাৰণে বেছিকৈ ভাল পাই যাওঁ, বস্তু বেছি নাভাবোঁ, ঘৰৰ এগেইনষ্টত গুচি যাওঁ। ইয়াতে ভালেই লাগিলে, মানে বহুতখিনি লেচন শিকিছোঁ। ফাৰ্ষ্ট অফ অলটো যে থাকে ন, কেতিয়াবা আমি ভাল পাই যাওঁ, মুছলিমেই হওক যে ভাল পাই যাওঁ, তো আমি ঘৰৰ এগেইনষ্টত গুচি যাওঁ ন। সেই ঘৰৰ এগেইনষ্টত যাব নালাগে, সেইটো ফাৰ্ষ্ট অফ অল শিকালে। তাৰপিছত নিজৰ জাতিটো বা যিয়ে হওক নিজৰ ধৰ্মটো সদায় ওপৰত ৰাখিব লাগে, সেইখিনি বস্তু শিকালে। আৰু এনেকুৱা হয় যে যিয়ে নহওক, মানে যদি আমাৰ লগত ভুল কৰিছে সেইটো তাহাঁতি কৰ্মা পাবই, তাহাঁতি শাস্তি পাবই। সেইটো মানে হৈছে। আৰু লাষ্টৰ ক্লাইমেক্স বহুত ভাল আছিল, এক্সপেক্টেশ্যনতকৈ বেছিয়ে ভাল হ'ল মানে। আনিছে। এতিয়া মানে এনেকুৱা হৈছে যে আমিও যদি কাৰোবাক যদি আমি দেখিছোঁ আমাৰ লগৰ ভিতৰত, তেতিয়া আমি ক'ব পাৰিম যে এইখন চা মুভিখন, তেতিয়া বহুতখিনি মাথাত তোৰ জ্ঞান আহিব। ছোৱালীখিনিৰ কাৰণে বেষ্ট মুভি হয়। तो बहुत अच्छा है, और एक्चुअली ये यंग लड़की लोग को देखना चाहिए कैसे लड़के लोग मैनिपुलेट करते हैं। इट्स नॉट ओनली अबाउट मतलब मुस्लिम बॉयज़, सारे बॉयज़ को, और मेनली जो लोग मुस्लिम लोग से बात करते हैं उन लोग को ज़्यादा देखना चाहिए। और लड़के लोग उन लोग का बहुत मैनिपुलेशन का टेक्निक्स होता है ना, तो उनको ध्यान में रखना चाहिए कि लड़के लोग जल्दी मैनिपुलेट ना हो, बस। Okay, thank you.
तुमको कैसा लगा मतलब ये मुझे भी मूवी बहुत अच्छा लगा और मैं तो कहना चाहूँगी कि सारी लड़की को तो यहाँ तक कि छोटे बच्चों को भी देखना चाहिए ताकि मुस्लिम लोग को ऐसे मैनिपुलेट ना करे कोई भी छोटे बच्चे को कम उम्र वाले लड़के को भी देखना चाहिए सबको देखना और বহুতে ভাল লাগিছে ষ্টৰিটো একচুৱেলি বেছি ভাল লাগিছে আৰু যিহেতু আমাৰ ইয়াত এনেকুৱা ঘটনা দেখিবলৈ পাই থাকোঁ আমি তো মই ছাজেষ্ট কৰিম যে আমাৰ বয়সৰ ছোৱালীসকলে এখন চিনেমা নিশ্চয় আহক চাবলৈ আৰু এৱাৰনেছ আনিছিলে নে হয় নিশ্চয় আনিছে এৱাৰনেছ আৰু ফ্ৰেণ্ডছখিনিক চাবৰ কাৰণে মই ফ্ৰেণ্ডছখিনি চাবৰ কাৰণে ছাজেষ্ট কৰিম আপোনালোক সকলোৱে আহক আৰু কেৰেলা ষ্টৰি 2খন চাওক বহুতেই ভালকৈ বনাইছে আৰু বহুত এটা ধুনীয়া মেছেজ যোৱাইছে ইয়াৰ দ্বাৰা আপোনালোক সকলোৱে আহক আৰু সকলোৱে এবাৰ চাওক চিনেমাখন